নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰতৰ বিশেষ অনুষ্ঠান পৃষ্ঠা আজিৰ পৃষ্ঠাত আমি এনে এটি বিষয় সংযোজিত কৰিব বিচাৰিছো যিটো বিষয়ে প্ৰকৃততে পৃষ্ঠাত সন্নিবিষ্ট কৰিবলৈ আমাৰো মন মগজুৱে কোনো ধৰণৰ অনুমতি দিয়া নাই ৰাজ্যত সংঘটিত হোৱা প্ৰতিটো ঘটনা পৰিঘটনা আমি ইয়াত সংযোজিত কৰো তাৰ বিপৰীতে আজি এনে এটি বিষয় আমি অনিচ্ছা সত্ত্বেও সংযোজিত কৰিব লগা হৈছে যিটো ঘটনাৰ কথা শুনিলে হয়তো আপোনাৰ গাৰ নোম শিয়ৰি উঠিব এক জঘন্য এক পাশবিক এক আখৰিক তৃপ্তি লাভ কৰা জঘন্য ঘটনা সংঘটিত হৈছে আৰু এই কাণ্ডটো সংঘটিত হৈছে এনে এগৰাকী লোকৰ সৈতে এনে এগৰাকী মহিলাৰ সৈতে যিগৰাকীক আমি ভগৱানৰ দ্বিতীয় শাৰী ৰাখো পুনৰ কৈছো আপোনাৰ গাৰ নোম শিয়ৰি উঠিব আৰু সেই সমগ্ৰ ঘটনা সম্পৰ্কে ইতিমধ্যে ৰাজ্যত ব্যাপক চৰ্চা চলিছে সামাজিক মাধ্যমত বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণে সমালোচনা কৰিছে কলকাতাৰ এগৰাকী চিকিৎসকক বলাৎকাৰ কৰি হত্যা কৰা হৈছে শব্দবোৰ কবলৈ যেন আমি কৰবাত কুণ্ঠাবোধ কৰিছো সভ্য সমাজক পুনৰ লজ্জানত কৰিলে একাংশ পাখণ্ডই এই জঘন্য কাণ্ড সংঘটিত কৰিছে আৰু সেই সমগ্ৰ বিষয় আলোচনা কৰিবৰ বাবে আমাৰ অনুষ্ঠানত উপস্থিত আছে শ্ৰদ্ধাৰ বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ইলিয়াছ আলী আহমেদ স্যাৰ আমি আপোনাক অনুষ্ঠানলৈ স্বাগত জনাইছো চিকিৎসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অনুপম তামুলী লেখিকা ৰিমলি বৰকটকী বাইদেউ আটাইকে আমি অনুষ্ঠানলৈ স্বাগত জনাইছো প্ৰথমতে আমি আপোনালোকলৈ এটি প্ৰতিবেদন আগবঢ়াব বিচাৰিছো যিটো প্ৰতিবেদন দেখিলে আপোনালোকে কিছু অনুভৱ কৰিব পাৰিব আজি আমি কি বিষয় লৈ আলোচনা কৰিব বিচাৰিছো এগৰাকী যুৱতী চিকিৎসকৰ ধৰ্ষণ হত্যা প্ৰতিবাদত তোলপাৰ সমগ্ৰ দেশ কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পতালৰ নাৰকীয় কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ তৰুণী চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি হত্যা 18-20 জন পুৰুষৰ কামৰ চকুৰে বৈ আছিল তেজ কিমান যন্ত্ৰণাত ছটফটাইছিল চিকিৎসকগৰাকীয়ে কলকাতাৰ এই নাৰকীয় কাণ্ডই জোকাৰি গৈছে এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে সমাজৰ প্ৰতিটো শ্ৰেণীক দেশৰ আন প্ৰান্তৰ লগতে অসমতো প্ৰতিবাদ যোৰহাটত চিকিৎসকৰ প্ৰতিবাদত স্তব্ধ যোৰহাটৰ জেএমচিএইচ চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু নাৰীক সুৰক্ষা প্ৰদানৰ দাবীৰে জেএমচিএইচত চিকিৎসক সমাজে সাব্যস্ত কৰে প্ৰতিবাদ কলকাতা তৰুণী চিকিৎসকগৰাকীৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ আজি আমি যোৰহাট মেডিকেল কলেজৰ জেডিএৰ এছ'চিয়েশ্যনত আমি এই প্ৰতিবাদ আমি আজি ইয়াত দাঙি ধৰিব ওলাইছোঁ আজি ইয়াতে নহয় অসমৰ বিভিন্ন কলেজত আজি এই প্ৰতিবাদ কালিৰ পৰা ইনফেক্ট আৰম্ভ হৈছে আমাৰ প্ৰতিবাদ আৰু যেতিয়ালৈকে আমি ন্যায় নাপাওঁ যেতিয়ালৈকে আমি নিজৰ জেগাত য'ত আমি ডিউটি কৰি আছোঁ যাক আমি আমাৰ ঘৰ বুলি ভাবোঁ তাত আমি ছেফটি নাপাওঁ ছিকিউৰিটি নাপাওঁ তেতিয়ালৈকে এই প্ৰতিবাদ সাব্যস্ত কৰি থাকিম আৰু লগতে আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যনে আমাৰ কথা শুনিবই লাগিব আমি আজি আগতেও হৈছে এনেকুৱা ঘটনা আগলৈও হ'ব এনেকুৱা ঘটনা যেতিয়ালৈকে এডমিনিষ্ট্ৰেশ্যনে আমাৰ কথা নুশুনে যেতিয়ালৈকে চৰকাৰে আমাৰ কথা নুশুনে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে আমাক ৰাইজৰ সঁহাৰি লাগিব এই অকল আজি এজন ডক্টৰৰ লগত এই ঘটনা হোৱা নাই আজি এজন মহিলাৰ লগত এই দুষ্কাৰ্য হৈছে যাৰ কাৰণে আমি খুবেই দুখিত আমাৰ মেডিকেল ফেটাৰ্নিটি দুখিত আৰু আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি পাব্লিকক একো হেৰেছমেণ্ট কৰিব বিচৰা নাই আমি আজি OPD ছাৰ্ভিচ বন্ধ কৰিছোঁ অকল এমাৰ্জেঞ্চি ছাৰ্ভিচ ইয়াত থাকিব কিন্তু আমি পাব্লিকৰ হেৰেছমেণ্ট কৰিব কিন্তু পাব্লিকেও কিছুমান কথা বুজিব লাগিব যে এটা লিমিট আছে আমি চিকিৎসকসকলে ইমান বছৰ পঢ়ি মেলি এনেকুৱা যদি এটা ঘটনা আমাৰ লগত সবাস্ত হ'বলৈ হয় অলপ দিনৰ আগতে আমাৰ AMCHতো এনেকুৱা এটা ঘটনা হৈ গৈছে তাৰ পিছতো ন্যায় পাবলৈ বহুত পলম হৈছে চ' গতিকে আমাক জাষ্টিচ এতিয়াই লাগে বিকজ জাষ্টিচ ডিলেইড ইজ জাষ্টিচ ডিনাইড চ' গতিকে লং লিভ JDA লং লিভ মেডিকেল ফেটাৰ্নিটি লং লিভ ডক্টৰ্ছ কিন্তু আমাক সোনকালে ন্যায় লাগে আমাক সোনকালে এই ব্যৱস্থা কৰি দিব লাগে আমাক ছেফটি লাগে আমাক ছিকিউৰিটি লাগে যোনটো আমাৰ বেছিক হিউমেন নিড হয় যোনটো আমাৰ বেছিক ৰাইট হয় আৰু যেতিয়ালৈকে আমি এইখিনি নাপাওঁ আমি কেতিয়াও ডিউটি ৰিজইন নকৰোঁ আৰু এই প্ৰতিবাদ সাব্যস্ত কৰি থাকিম এই প্ৰতিবাদ কেতিয়াও বন্ধ নহয় গুৱাহাটীৰ এইমছত চিকিৎসকৰ প্ৰতিবাদ গুৱাহাটীৰ এইমছৰ সন্মুখত চিকিৎসক সমাজে উলিয়াই প্ৰতিবাদী সমদল
জৰুৰীকালীন চিকিৎসাৰ বাহিৰে আন চিকিৎসা সেৱাত ভাগ লোৱাৰ পৰা বিৰত থাকে চিকিৎসকসকলে। দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীৰ লগতে চিকিৎসকসকলক সুৰক্ষাৰ দাবী জনায় চৰকাৰক। যেটো অকল ৱেষ্ট বেংগলত হৈছে কাৰণে যে আমি প্ৰতিবাদ নকৰোঁ এনেকুৱা একো কথা নাই। এইটো আজি ৱেষ্ট বেংগলৰ কলিকতাত হ'ল, কালি যে আমাৰ গুৱাহাটীত নহয় বা আন কোনো জেগাত নহয়, এইটো এনচিয়'ৰ কৰিবলগীয়া কাৰণে আমাৰ প্ৰটেষ্ট। এইটো প্ৰটেষ্ট আমি সকলো যিমান ভাৰতবৰ্ষত যিমান মেডিকেল কলেজ আছে সকলো মেডিকেল কলেজ আমি সমগতভাৱে এটা ইউনাইটেড প্ৰটেষ্ট কৰি আছোঁ। এইটো প্ৰটেষ্টটো আমি কৰি আছোঁ নট জাষ্ট এগেইনষ্ট এ ছিংগল ৰেপিষ্ট, এগেইনষ্ট এ মেণ্টেলিটি। এইটো আমাৰ যুঁজ হয়। আমি খুজিছোঁ যে আমাৰ অহা প্ৰজন্মই এটা ভাল দেশ, এটা সুস্থ এটা পৰিৱেশ পাওক। মৰিগাঁও চিকিৎসক সমাজৰ প্ৰতিবাদ। সদৌ অসম চিকিৎসা সেৱা সন্থাৰ মৰিগাঁও শাখাই কলকাতাৰ চিকিৎসকগৰাকীৰ ধৰ্ষণ হত্যাৰ প্ৰতিবাদ জনাই মৰিগাঁও জিলা আয়ুক্তক প্ৰদান কৰে স্মাৰক পত্ৰ। দোষীক চিনাক্ত কৰি কঠোৰতম শাস্তিৰ দাবীৰ লগতে পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনায়। 9 তাৰিখে কলকাতা মেডিকেল কলেজৰ যিটো ঘটনা ঘটি গ'ল, যেনেধৰণে ঘটনা হৈছে আপুনি সকলোৱে অৱগত আৰু যেনেধৰণে এই ঘটনাটোক মানে গাপ দিবলৈ তেওঁলোকৰ মানে উচ্চ পদস্থ বিষয়াসকলে বা গভৰ্ণমেণ্টে যেনেধৰণে চেষ্টা কৰিছে সেইটোত আমি অতিশয় মৰ্মাহত হৈছোঁ। অলৰেডি তাই ভুক্তভোগী, আমি সকলোৱে চাফাৰ কৰিছোঁ। তাৰোপৰি যদি এনেকুৱা ঘটনাক যদি গাপ দিবলৈ কোনোবাই চেষ্টা কৰে, তাতকৈ দুখৰ বিষয়ে একো হ'ব নোৱাৰে বুলি ভাবোঁ। গতিকে আমি বিচাৰোঁ যে দোষীয়ে উপযুক্ত শাস্তি পাওক, দৃষ্টান্তমূলক শাস্তি পাওক আৰু আগলৈ যাতে নহয় এনেধৰণৰ ঘটনা কাৰোৰে লগত নহওক। বাইহাটত এবিভিপিৰ প্ৰতিবাদ। কামৰূপ জিলাৰ বাইহাট চাৰিআলিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত সাব্যস্ত হয় প্ৰতিবাদী কাৰ্যসূচী। কলকাতা উচ্চ ন্যায়ালয়ৰ ভৎসৰ্ণা পশ্চিমবংগ চৰকাৰক। আৰজিকৰ হাস্পতালত প্ৰতিবাদকাৰীয়ে যি ধৰণৰ ধ্বংসলীলা চলালে তাক লৈ সৰব উচ্চ ন্যায়ালয়। প্ৰতিবাদকাৰীয়ে হাস্পতাল লণ্ডভণ্ড কৰাৰ লগতে মৌমিতা দেৱনাথৰ ধৰ্ষণ হত্যাৰ বিষয়টো অনুসন্ধানৰ বাবে CBIক হস্তান্তৰ উচ্চ ন্যায়ালয়ৰ। আত্মপক্ষ সমৰ্থনত পশ্চিমবংগ চৰকাৰে ন্যায়ালয়ক জনায় যে প্ৰায় ৭,০০০ প্ৰতিবাদকাৰীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিছিল। প্ৰতিবাদকাৰীৰ তুলনাত আৰক্ষীৰ লোকৰ সংখ্যা কম আছিল বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নগ'ল। ইয়াৰ উত্তৰত ন্যায়ালয়ে কয় যে আৰক্ষীয়ে যদি নিজকেই ৰক্ষা কৰিব নোৱাৰে আনক কি ৰক্ষা কৰিব। পশ্চিমবংগ চৰকাৰৰ উত্তৰত অসন্তুষ্ট হৈ ন্যায়ালয়ে চিকিৎসা মহাবিদ্যালয়খনেই বন্ধ কৰাৰ সকীয় নিদিয়ে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিষয়টো সন্দৰ্ভত দুখ ঠেলে বিজেপি আৰু বামপন্থীসকললৈ। ৰাম আৰু বামে মিলি পশ্চিমবংগত অৰাজকতাৰ সৃষ্টি কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ। ইয়াকে লৈ পশ্চিমবংগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মৌমিতা দেৱনাথৰ ধৰ্ষণ হত্যাক লৈ জাগ্ৰত হৈছে সমগ্ৰ দেশ। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন পক্ষই সাব্যস্ত কৰিছে তীব্ৰ। নিশ্চয়কৈ প্ৰতিবেদনখন আপোনালোকে চালে আৰু কিছু কথা হয়তো অনুভৱ কৰিব পাৰিছে। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ বুলি ক'লে সততে আপোনাৰ মোৰ মনলৈ এটা ভাৱ আহে, তাত আমি জীৱন ঘূৰাই পাম আৰু জীৱন আমাক প্ৰদান কৰিব চিকিৎসকসকলে। কিন্তু শুনি আচৰিত হ'ব অতি পৰিতাপৰ কথা, য'ত জীৱন প্ৰদান কৰা হয় সেই জীৱন দিয়া স্থানত জীৱন হেৰুৱাইছে এগৰাকী চিকিৎসকে। আৰু সেই সমগ্ৰ বিষয়টো আমি আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত প্ৰথমেই ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম, এই গোটেই সমস্যাটো ব্যাধি বুলি ক'ব নে কি ক'ব পাৰে, এনে কি সংজ্ঞা আছে যিটো সংজ্ঞা এই মুহূৰ্তত আপুনি ক'ব পাৰিব? চাওক, ইয়াৰ কোনো সংজ্ঞাত পেলাব নোৱাৰি। এটা ডাঙৰ মাৰাত্মক সামাজিক ব্যাধি বুলি মই ভাবোঁ। এই সামাজিক ব্যাধিয়ে গোটেই ভাৰতবৰ্ষতে বিভিন্ন ঠাইত বিশেষকৈ মহিলাৰ ওপৰত যি অত্যাচাৰ হ'ব ধৰিছে তাৰে এটা অংগ বুলি মই ভাবোঁ আৰজিকৰ মেডিকেল কলেজ, যিখন প্ৰেষ্টিজিয়াছ মেডিকেল কলেজ কলিকতাৰ, যিয়ে নেকি হেজাৰ হেজাৰ ডক্তৰ প্ৰডিউচ কৰিলে আৰু যিসকলে
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত চিকিৎসা আগবঢ়াই আছে, তেনে এখন হস্পিটেলত এনে এটা জঘন্য কাণ্ড হ'ল, ই সঁচাই অতি পৰিতাপৰ বিষয়, অতি দুখৰ বিষয়। সেইদিনা এই নিউজটো পাই মই এনেকুৱা মোৰ এনে লাগিছিল মই কান্দিম নে হাঁহিম নে, তাৰমানে আমি কোনখন সমাজত আছোঁ, যি সমাজত আমাৰ যদি ডাক্তৰণী এজনীও যদি সুৰক্ষিত নহয়, এই সমাজখন কেতিয়া ভাল হ'ব। সেইদিনাখনে শুনিলোঁ উত্তৰাখণ্ডত কি কৰিছে, এগৰাকী নাৰ্ছ যিজনীয়ে তেওঁ ডিউটি কৰিছিল, সেই সময়তে তেওঁক কি কৰা হ'ল, বলাৎকাৰ কৰা হ'ল, তাৰপিছত মাৰি পেলোৱা হ'ল। এইবোৰ ঘটনাই মানে বিচলিত কৰিছে। এয়া ঘটনা কেৱল কলিকতাতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সংঘটিত হৈছে আৰু ইয়াক আমি সামাজিক ব্যাধি বুলি ক'ব লাগিব। এই সামাজিক ব্যাধিৰ পৰিত্ৰাণ উলিয়াবৰ কাৰণে আমি সকলোৱে চিন্তা কৰিব লাগিব। সৌভাগ্যৰ বিষয় যে মই প্ৰায় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 42 বছৰ আছিলোঁ, মোৰ ষ্টুডেণ্ট লাইফৰ পৰা মোৰ চাকৰিকাললৈকে, কিন্তু এনে এটা ঘটনা ঘটা নাই আৰু এতিয়ালৈকে কোনো ঘটনা হোৱা নাই। আমি ভাবোঁ আমাৰ অসমৰ যিটো বাতাবৰণ, সেই বাতাবৰণে হয়তো এনে জঘন্য কৰ্মৰ পৰা আমাৰ যিবিলাক পাখণ্ড আছে, এই পাখণ্ডবিলাকক আঁতৰাই ৰাখিছে। সেইকাৰণে আমি ভাবিবৰ হৈছে যে ভাৰতবৰ্ষৰ বিশেষকৈ মই ৰাজনীতি কৰা ব্যক্তিসকলক, যিহেতুকে চৰকাৰ চলায় বা চৰকাৰ পাতে, যিবিলাক বিৰোধী দল, তেওঁলোকে এইবিলাক ভালকৈ ভাবক, চিন্তা চৰ্চা কৰক, কেনেকৈনো আমাৰ কেৱল চিকিৎসকেই নহয়, আমি মহিলাক প্ৰতিৰক্ষা দিব পাৰিম। কাৰণ দিনো এই ঘটনাবোৰ হৈ আছে আৰু পৰিসংখ্যা দিনক দিনে বাঢ়িহে গৈছে। সেয়ে এই ক্ষেত্ৰত আমি সকলোৱে, বিশেষকৈ মই যিসকলে শাসন চলায়, যিসকল বিৰোধীত বহিছে, তেওঁলোকে এই ক্ষেত্ৰত আইন কৰক, যি আইনে এনেবোৰ জঘন্য কামৰ পৰা মানুহক আঁতৰাই ৰাখিব আৰু আমাৰ সমাজখন সুস্থ হ'ব বুলি মই ভাবোঁ। নিশ্চয়কৈ ছাৰৰ কথাতে আমি একমত হ'ব লাগিব যে দায়িত্ব কিন্তু সকলোৰে আছে, চৰকাৰী পক্ষই হওক, বিৰোধী পক্ষই হওক, নাইবা সমাজৰ সাধাৰণ লোকসকলেই হওক, প্ৰত্যেকেই দায়িত্ব ল'ব লাগিব। আমি কিন্তু উল্লেখ কৰিব লাগিব, আজিৰ দিনটোৰ যি সামগ্ৰিক প্ৰতিবাদ দেখা পোৱা গৈছিলে, সেই প্ৰতিবাদত এটা কথা স্পষ্ট হৈছিলে, প্ৰতিবাদ সাব্যস্ত কৰিছে, ন্যায় বিচাৰিছে, তাৰ পাছতো কিন্তু ৰোগীৰ ক্ষেত্ৰত তেখেতসকলে হেতালি খেলা নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি যেতিয়া গৈছিলোঁ, এগৰাকী চিকিৎসকে কৈছিল যে প্ৰতিবাদৰ ভাষা বহু ধৰণৰ আছে, আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কৰ্মৰ পৰা বিৰত থাকি, আৰু আমাৰ যিসকল জ্যেষ্ঠ আছে, যিসকল আমাৰ শিক্ষাগুৰু আছে, তেখেতসকলে ৰোগীক চোৱা চিতা কৰি প্ৰতিবাদ কৰিছে। এক প্ৰতিবাদৰ ভাষা। আমি আপোনাৰ কাষলৈ আহিছোঁ, এই সমগ্ৰ বিষয়টো সম্পৰ্কে আপোনালোকে যিটো প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব এই সমগ্ৰ বিষয়টো? সকলোৱে জানো যি এক ভয়াৱহ ঘটনা সংঘটিত হৈ গ'ল যোৱা 9 আগষ্ট তাৰিখে RG Kar মেডিকেল কলেজত। এয়া অকল চিকিৎসক সমাজ বুলিয়েই নহয়, সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে, প্ৰতিজন নাগৰিকৰ বাবে এটি অভিশাপস্বৰূপ। আমি কোনো কাহানিও কল্পনাই কৰিব নোৱাৰোঁ যে আমাৰ নিজৰ কৰ্মস্থলীখনতে আমি যদি সুৰক্ষিত নহয়, অকল মই চিকিৎসক বুলি ক'ব যোৱা নাই, ইয়াত প্ৰতিটো বৃত্তিৰ লগত জড়িত থকা প্ৰতিজন মানুহে যদি নিজৰ কৰ্মস্থলী সুৰক্ষিত নহয়, তেতিয়াহ'লে আমি কিদৰে আজি সুৰক্ষিত সমাজত আমি জীৱন যাপন কৰিছোঁ। আজি স্বাধীনতাৰ ৭৮তম দিৱস আমি উদযাপন কৰিছোঁ আৰু আমি ক'ত স্বাধীন। তেনেকুৱা কিছুমান ঘটনাই সঁচাকৈ মানুহৰ সমাজ জীৱনক জোকাৰি গৈছে। ছাৰে কোৱাৰ দৰে সঁচাকৈ এক সামাজিক ব্যাধি, আৰু আমাৰ চৰকাৰী পক্ষৰ লগতে সমাজৰ প্ৰতিজন ব্যক্তি ইয়াৰ বিষয়ে ভবা উচিত। এতিয়া আমাৰ হাতত কি আছে? আমিতো হঠাৎ ল এটা বনাব নোৱাৰোঁ, কাৰণ বিশেষকৈ আমি তেনেকুৱা এটা পজিশ্যনত নাই। কিন্তু আমি কি কৰিব পাৰোঁ? আমাৰ বেমাৰটো ক'ৰ পৰা আৰম্ভ হয়? মই যদি বেমাৰ বুলি ক'ব যাওঁ, এইটো আমাৰ ঘৰখনৰ পৰাই নহয়নে? আমাৰ পৰিৱেশটোৰ পৰা, আমি কাম কৰা অফিচটোৰ পৰা, আমি কাম কৰা হস্পিটেলখনৰ পৰাই। আমাৰ ওচৰ চুবুৰীয়াটো কেনেকুৱা? আমাৰ ওচৰত থাকে যে আমি ওচৰ চুবুৰীয়াটো, আমাৰ ঘৰখন সুস্থ সবল কৰি ৰাখিব কিন্তু পাৰোঁ। গতিকে প্ৰতিজন মানুহে নিজকে স্বীকৃতি চোৱাৰ সময় আহি পৰিল। যিমান পাৰোঁ আমি নিজে সচেতন হ'ব লাগিব। তেনেকুৱা কিছুমান ঘটনা হৈয়ে আমি আমাৰ আজি প্ৰতিবাদী কাৰ্যসূচীটো আগবঢ়াইছিলোঁ। মূলতঃ RG Kar মেডিকেল কলেজৰ ঘটনাটোক অতি তীব্ৰ গৰিহণা দি আৰু দোষীয়ে যেন উচিত শাস্তি পাওক, সেইবিলাক বিষয় কেন্দ্ৰ কৰিয়ে আজি প্ৰতিবাদ এই কাৰ্যসূচী হাতত লোৱা হৈছিল। তথাপিও আমি মন কৰিছোঁ যে যিসকল অতি স্পৰ্শকাতৰ ৰোগী বা জৰুৰীকালীন অৱস্থাত যিসকল ৰোগী আমাৰ চিকিৎসালয়লৈ আহিছে, তেওঁলোকে যেন বিমুখ হৈ ঘূৰি যাবলগীয়া নহয়, সেই বিষয়টোক কিন্তু আমি অতি লক্ষ্য কৰিছোঁ।
নিশ্চয়কৈ এয়া হৈছে চিকিৎসক, সেৱা হিচাপে কাম কৰে। কিন্তু প্ৰশ্ন হৈছে সেৱা যদিও বা কৰিছে, সুৰক্ষা ক'ত? সুৰক্ষাই যদি প্ৰদান কৰিব নোৱাৰে, যেতিয়ালৈকে মনৰ ভিতৰত প্ৰাণৰ শংকা থাকিব, সেৱা স্বেচ্ছাই কিমান দিনলৈ কৰি যাব? কেৱল এইটো ঘটনাই প্ৰথম নহয়, বিভিন্ন ঘটনাৰ উদাহৰণ আছে। আমি সমগ্ৰ কথা আলোচনা কৰিম, জ্যেষ্ঠসকল আছে। আমি এবাৰ বাইদেউৰ কাষলৈ আহিছোঁ, এগৰাকী লেখিকা। এই যে সমস্যাটো এটা সামাজিক ব্যাধি বুলি কৈছে, এই ব্যাধিটো সম্পৰ্কে আপোনাৰ অভিমত কি থাকিব? তো সামাজিক ব্যাধিয়ে সম্পূৰ্ণ আমাৰ যিটো পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা আছে, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ইয়াৰ গুৰিটো আচলতে গোটেই ঘৰখন চৌপাশ তেখেতে যিদৰে ক'লে, যিদৰে গোটেই হেৰিটো আৰম্ভ হয়, আমাৰ শিকোৱাটো সকলো নিজক চিকুটি চাব লাগে বুলি ক'লে, সেইটো মই একমত। কাৰণ ঘৰখনত ছোৱালীজনীক সদায় শিকোৱা হয় যে নিজক বচাই ৰাখিবি অলপ ডাঙৰ হোৱাৰ পৰাই, বা কাপোৰ কানি পিন্ধাৰ পৰা আৰম্ভ কৰি ইটো সিটো কৰাৰ পৰা আৰম্ভ কৰি সকলোতে ল'ৰাৰ পৰা পৃথক কৰা হয়। কিন্তু সেই অনুযায়ী ল'ৰাজনক শিকোৱা নহয় সেই একেখিনি কথা, যে ছোৱালীজনীক কেনেকৈ সন্মান কৰিব লাগে। আৰু এটা যিটো কনচেণ্ট বুলি কয় কথা, এটা কনচেণ্ট মানে ধৰক অনুমতি সাপেক্ষে কোনোবাই কাৰোবাক স্পৰ্শ কৰিব পাৰে বা অনুমতি সাপেক্ষে কোনোবাই কাৰোবাক স্পৰ্শ কৰিব নোৱাৰে। সেই জ্ঞানখিনি বিদ্যালয়ত ছেক্স এডুকেশ্যন যিটো বিদ্যালয়তো দিব লাগে, সেইটো ঘৰতো শিকাব লাগে। মেল ফিমেলত এই দুয়োকে তাৰমানে পুৰুষ নাৰী দুয়োকে শিশু অৱস্থাৰ পৰাই গুড টাচ বেড টাচ অকল ছোৱালীক নহয়, ভাল স্পৰ্শ বেয়া স্পৰ্শৰ বিষয়ে ল'ৰাকো শিকাব লাগে। আৰু ল'ৰাজনক নাৰীক সমানে সন্মান কৰিবলৈ শিকাব লাগে। আৰু এতিয়া মই সেই ক্ষেত্ৰত আৰু এটা কথা আহি পৰে যে এতিয়া বহুতে কৈছে যে ছোৱালীয়ে, এইটো বহুত বছৰ আগৰ পৰা চলি অহা কথা, যে ছোৱালীক সৰুৰ পৰাই ছেল্ফ ডিফেন্স শিকাব লাগে। কিয় ছেল্ফ ডিফেন্স শিকাব লাগে? মই এইটো বস্তু প্ৰথমতে বেয়া লাগে, শুনিবলৈ খুবেই বেয়া লাগে। কাৰণ পুৰুষ আৰু নাৰী আমি সহাৱস্থান কৰোঁ, আমি এখন পৃথিৱীত আমি সহাৱস্থান কৰা জীৱ, হয়নে? আমি এটা সহাৱস্থান কৰা পুৰুষ এটা লিংগৰ হেৰিয়ে মানুহে আনটো লিংগৰ মানুহলৈ যদি অনবৰতে ভয়েই কৰি থাকিব লগা হয়, আমি কেনেকৈ সহাৱস্থান কৰিম? নাৰী, মই ক'ব খুজিছোঁ যে নাৰী ঘৰতো সুৰক্ষিত নহয়। ঘৰত নিজৰ পৰিয়াল পৰিজনৰ পৰা যৌন নিৰ্যাতনৰ সন্মুখীন হয়, বাহিৰত এনেকুৱা ধৰণৰ নিৰ্যাতন বলাৎকাৰ কৰি তাৰ পাছত হত্যা কৰি যি অমানৱিক অত্যাচাৰ চলাই পেলাই হত্যা কৰিছে, সেই সকলোবোৰৰ গুৰি কিন্তু পুৰুষতন্ত্ৰই। এতিয়াও তেওঁলোকে সামাজিকভাৱে এটা শক্তিশালী হেৰিত থকা যেন অনুভৱ কৰে যে আমি অলৰেডি ইতিমধ্যে এটা শক্তিশালী ভূমিকাত আছোঁ, আমি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত শক্তিশালী ভূমিকাত আছোঁ, আমাক কোনেও একো কৰিব নোৱাৰে, আমি এইখিনি কৰিব পাৰোঁ। গতিকে এই ব্যাধিটো বহুত গুৰিলৈকে শিপাই আছে। এইটো এদিনত ঠিক হোৱা বস্তু নহয়। আৰু হয়, লগতে ন্যায় ব্যৱস্থাৰ হেৰি ইয়াত খুবেই প্ৰয়োজনীয়। কিন্তু ন্যায় ব্যৱস্থাৰ ক্ষিপ্ৰ আৰু অতি কাঢ়া আইনৰ প্ৰয়োজন। মই নিজেও ভুক্তভোগী, মই যুঁজি আছোঁ এতিয়াও এই বিভিন্ন সমস্যাৰ সৈতে। মোৰ গোচৰ চলি আছে, এতিয়াও কোৰ্টত মোৰ গোচৰ চলি আছে এনেকুৱা ধৰণৰ ঘটনাৰে। নিশ্চয়কৈ পুনৰ কথা পাতিম। এইখিনিতে ক'ব লাগিব, আমি প্ৰথমে যিটো কৈছিলোঁ যে এয়া প্ৰথমটো ঘটনা নাইবা এয়াই একমাত্ৰ ঘটনা নহয়। ৰাজ্যৰ চুকে কোণে এনে বহু ঘটনা পৰিঘটনা হয়তো বিচাৰিলে ওলাব। বহু লোকে সমাজৰ পৰা মুখ লুকুৱাই থকা বুলি কোৱা হয়। সমাজত যদি কথাখিনি ওলাই পৰে, তেওঁলোকৰ সামাজিকভাৱে কিছু গ্লানি অহাৰ ভয়ত বহুতে লুকুৱাই ৰাখে, আৰু বহুতে সাহস কৰি কথাখিনি কয়। যিদৰে আপুনি আজি সৎ সাহসেৰে সংবাদ মাধ্যমৰ সন্মুখত কৈছে আপোনাৰো কিবা সমস্যা আছে বুলি। যি কি নহওক, এই যিটো সমস্যা পুৰুষতন্ত্ৰৰ কথা কৈছে, ছাৰ আপোনাৰ কাষলৈ আহিছোঁ, যিটো পুৰুষ প্ৰধান বা পুৰুষতন্ত্ৰৰ কথাটো কৈছে, এইটো ছাৰ আপুনি কিভাৱে বিশ্লেষণ কৰিব? আমাৰ সমাজখন আমি যদি চাওঁ, আমাৰ পিতৃক আমি বেছি প্ৰাধান্য দিওঁ। মোৰ মাক আমি যিমান ঘৰত খানাত প্ৰাধান্য দিছিল, মাক মৰম কৰে, মাক শ্ৰদ্ধা কৰে, সেৱা কৰে, কিন্তু প্ৰাধান্যটো পিতৃয়ে পাইছিল। মই সৰুৰ পৰাই দেখিছোঁ। আৰু এই পিতৃপ্ৰধান দেশ এখনত সাধাৰণতে পুৰুষসকলৰ মানে কি হয়, এটা মানসিকতা গঢ়ি উঠে যে তেওঁহে ঘৰখনক চায়, তেওঁহে নিজৰ ভনীয়েকক চায়, বায়েকক চায়,
আৰু তেওঁ যদি নাথাকে সমাজ ঘৰখনত তেতিয়াহ'লে ইহঁতৰ শেষ হৈ যাব। তেনে এটা মানসিকতা সৰুৰ পৰাই গঢ়ি উঠে। এই মানসিকতা আমি সাধাৰণতে আমাৰ চাইক'লজিৰ আমাৰ ডক্টৰ আছে, তেওঁ ক'ব এই ক্ষেত্ৰত আমি কেনেকৈ পৰিৱৰ্তন কৰিম সেই কথা আমি ভাবিব লাগিব। বিভিন্ন পণ্ডিত, বিভিন্ন ৰিচাৰ্চৰ কৰা মানুহে এইবোৰ কৰিছে। উদাহৰণস্বৰূপে আমি এটা কথা ক'ব বিচাৰিছোঁ, আগতে আমাৰ কি শিক্ষা ব্যৱস্থাটো খালি ছোৱালীবিলাকক বেলেগ স্কুলত পঢ়াইছিলোঁ, ল'ৰাবিলাক বেলেগ স্কুলত পঢ়াইছিলোঁ। পাছত দেখা গ'ল যে যদি আমি এডুকেশ্যন দিওঁ তেতিয়াহ'লে এই সমস্যাটো কিছু পৰিমাণে কমি যায়। সেইকাৰণে আমি যদি CBSE এখন স্কুল আপুনি পাতিবলৈ যায় তেতিয়া আপুনি ছোৱালীৰ কাৰণে বেলেগে পাতিব নোৱাৰে, ল'ৰাৰ কাৰণে পাতিব, তাত এডুকেশ্যনৰ কথা হৈছে। ইয়াৰ উদ্দেশ্যটোৱে হৈছিল যে কেনেকৈ ল'ৰা ছোৱালীয়ে ইজনে সিজনৰ কথা ভাবিব পাৰে, ইজনে সিজনৰ মানসিকতাৰ কথা গম পায়, আৰু কেনেকৈ ইজনে সিজনক ৰেচপেক্ট কৰিব পাৰে। কিন্তু সেই সকলো শেষ নহয়। আমি সামাজিক আন্দোলন গঢ়ি তুলিব লাগিব। প্ৰতিটো স্তৰতে সামাজিক আন্দোলন গঢ়ি তুলিব লাগিব। সামাজিক আন্দোলন গঢ়িবলৈ কাৰণ ছোৱালীক আমি কি কৰিবলৈ, মই বহু বছৰ মই এটা বিশেষ কামত লাগি আছিলোঁ। তাত মোৰ এটাই মন্তব্য আছিল যে আমি যদি মহিলাক সবলীকৰণ কৰিব নোৱাৰোঁ তেনে আমি দেশখনে আগুৱাই নিব নোৱাৰোঁ। মোৰ দায়িত্ব হৈছিল পৰিয়াল পৰিকল্পনালৈ, জনসংখ্যা নিয়ন্ত্ৰণলৈ মই কাম কৰিছিলোঁ। প্ৰায় 18 বছৰ 19 বছৰ একেৰাহে কাম কৰি আছিলোঁ। ইয়াৰ মূলতে মোৰ এটাই বক্তব্য হৈছিল, যদি আমি নাৰীক সবলীকৰণ কৰিব নোৱাৰোঁ তেনে আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰিম। আমি যদি মহিলাক আমি সবলীকৰণ কৰিব নোৱাৰোঁ আমি দেশখন আগুৱাই নিব নোৱাৰোঁ। আৰু মই কিছু তথ্যভিত্তিক এটা কথা কৈছিলোঁ যে আমি দেখিছোঁ আমি আগতে কি হৈছিলে, আমাৰ চিকিৎসা ব্যৱস্থাটো আমি পুৰুষসকলে বেছি আগভাগ পাইছিলে। মহিলা নাৰ্ছ হিচাপে আছিলে, আগতে আমাৰ মেলো আছিলে নাৰ্ছ হিচাপে, আজি মেল নাৰ্ছ নাই। কিন্তু দেখা গ'ল 2006ৰ পৰা যেতিয়া আমি আশা কৰ্মীবিলাকক দিলোঁ, গোটেই ভাৰতবৰ্ষকে আশা কৰ্মী নিযুক্তি দিলে, কিন্তু তেওঁলোকে কি কৰে নিস্বাৰ্থভাৱে ভাৰতবৰ্ষৰ চিকিৎসা ব্যৱস্থাটো আগুৱাই লৈ গ'ল। আৰু ভাৰতবৰ্ষত এক বৈপ্লৱিক পৰিৱৰ্তন হ'ল। আৰু সেইকাৰণে আজি আমাৰ যিবিলাক বেমাৰ আছিলে আগতে, যদি মেলেৰিয়া হওক বা হাইজাই হওক বা এনিমিয়া যেনে ৰক্তহীনতা, পুষ্টিহীনতা, এই বেমাৰবোৰ নোহোৱা হৈ গ'ল। ইয়াৰ মূল হ'ল এই তিৰোতাসকলে, এই মহিলাসকলে জাগৰণৰ সৃষ্টি কৰিলে। আৰু সেই জাগৰণে আমি কি কৰিলে, আমাৰ স্বাস্থ্য ব্যৱস্থাটো আগুৱাই লৈ গ'ল। সেইকাৰণে আমি ভাবোঁ যে মহিলাক আমি পিছ পেলাই আমি আগবাঢ়ি যাব নোৱাৰিম। মহিলাক সবলীকৰণৰ দায়িত্ব আমাৰ সকলোৰে আছে। আমাৰ চৰকাৰে এই ক্ষেত্ৰত বিশেষ ষ্টেপ লৈছে আৰু তেওঁলোকক আৰু সহায় কৰিবলৈ হৈছে। আৰু মহিলাসকল যদি আমি সবলীকৰণ কৰিব পাৰোঁ তেনেহ'লে এইবোৰ ঘটনাৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ আৰু দেশখনকো আগুৱাই নিয়াত আমাৰ সহায় হ'ব। আপুনি যিহেতু মনোৰোগ বিশেষজ্ঞ বুলি কৈছে, হয়, এইসকলক যে যিসকলৰ মানসিক বিকাৰ বুলি কোৱা হৈছে, এইটো যে এক প্ৰকাৰে ব্যাধি বুলি কোৱা হৈছে, নিৰ্মূল কৰিবৰ কাৰণে ব্যৱস্থাৱলী কিবা আছেনে বাৰু? নিশ্চয়কৈ মই আপোনাক কথাটো কওঁ, এইটো এদিনত সৃষ্টি হোৱা বেমাৰ নহয়। তেওঁলোকৰ যিটো লালন পালন, বাইদেৱে কৈছে ঘৰখন বা পৰিৱেশটো, তো তেওঁলোকৰ সেই লালন পালন কেনেকৈ ডাঙৰ হৈছে, কোনবোৰ ল'ৰা ছোৱালীৰ লগত আছে, তেওঁলোকৰ পিতৃ মাতৃয়ে কি শিকাইছে, বা তেওঁলোকৰ ঘৰখন কেনেকুৱা, স্কুলখন কেনেকুৱা, এই সকলো বস্তুৱে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি তাক কওঁ এণ্টি ছ'চিয়েল পাৰ্চনেলিটি ডিছঅৰ্ডাৰ বুলি, ASPD বুলি শ্বৰ্টকৈ কওঁ। তেনেকুৱা ধৰণৰ মানুহবিলাকে কিন্তু এই কুকৰ্ম কৰা বেছিকৈ দেখা পাওঁ। আৰু যিসকল আমি এনেকুৱা ধৰণৰ পেচেণ্ট পাওঁ মাজে মাজে ৰোগী, যিসকল প্ৰিজনাৰ শিকি আহে, তেনেকুৱা আগতে তেওঁলোকৰ এনেকুৱা ক্ৰাইম কৰাৰ হিষ্ট্ৰী থাকে। তেতিয়া আমি যদি খুচৰি যাওঁ, তেওঁৰ অতীতটো খুচৰি যাওঁ, তেতিয়া কিন্তু তেওঁৰ যিটো ডাঙৰ দীঘল লালন পালনৰ যিটো ব্যৱস্থা, সেইটো সৰুৰ পৰাই কিছু কেৰুণ থাকে। এই যিজন, মই এতিয়া শব্দটো ক'বলৈ বেয়া লাগে, ধৰ্ষণকাৰী যিটো উৎপত্তি হয় বা সৃষ্টি হয়, এদিনত নহয়, এদিনত গঢ় নলয়, তাৰমানে মানসিকতাটো গঢ় নলয়, এদিনত গঢ় লোৱা বস্তু নহয়। সেই বস্তুটো বাইদেৱে কোৱাৰ দৰে ছেক্স এডুকেশ্যনটো অকল ছোৱালীক শিকালেই নহ'ব, ল'ৰাকো শিকাব লাগিব হোৱাট ইজ গুড টাচ এণ্ড বেড টাচ। আৰু আমি আপোনাক মই জনাব বিচাৰিছোঁ, আমি কিছুমান ৰোগীও পাওঁ যিসকলে হয়তো প্ৰথম অৱস্থাত নিজে স্বীকাৰ নকৰে, তেনেকুৱা যন্ত্ৰণাৰ বলি হোৱা কিছুমান পেচেণ্ট পাওঁ আমি, পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ বুলি কওঁ, বা ডিপ্ৰেশ্যনত ভুগি থাকে। তেওঁলোকৰ যদি আমি অতীতটো খুচৰি চাওঁ, তেনেকৈ ঘৰখনতেই কিন্তু কেৰুণটো আছিল। কোনোবা এজন মামাই আহি পেলাই, কোনোবা এজন পেহাই আহি পেলাই, ঘৰৰ বৰ্তাই আহি পেলাই টপককৈ চুমাটো যে খালে, সেই মৰমত দি খাইছেনে চুমাটো,
নে কিছু মানে শক্তিটো বেলেগ আছিল সেই বস্তুটো কিন্তু সেই ঘৰখনৰ পৰাই আৰম্ভ হয় তো আমি যদি বিচাৰি চাওঁ মানে কেৰণটো এই ঘৰখনতো ওলায় তো কি কৰিব পাৰোঁ আমি মানে আমি যিহেতু আমাৰ হাতত কি আছে আমি ঘৰখন আৰু অলপ সবলীকৰণ কৰিব পাৰোঁ ঘৰৰ পৰিৱেশটো অলপ সুস্থ কৰিব পাৰোঁ সেইখিনিত কিন্তু আমাৰ দায়িত্ব আমাৰ আছে চৰকাৰক আমি নিশ্চয়কৈ চৰকাৰেতো দায়িত্ব ল'বই লাগিব যিহেতু তেওঁলোকে শাসনভাৰ লৈছে হাতত বিৰোধী পক্ষ সেইখিনিত গুৰুত্ব দিব লাগিব কিন্তু আমি কৰিব পৰা আমাৰ কৰণীয়খিনিত কিন্তু আমিও গুৰুত্ব দিয়া উচিত এই ক্ষেত্ৰত ভুক্তভোগী ময়ো এইখিনিতে পুতুককৈ কথা এটা কওঁ মই ঘৰৰ পৰিয়ালৰ মানুহৰ পৰা পৰিয়াল পৰিজনৰ পৰা মই প্ৰথম যৌন যিটো আতিশয্যৰ সন্মুখীন হৈছিলোঁ যাৰ প্ৰভাৱ এতিয়াও মোৰ মানসিক স্বাস্থ্যত আছে মই মানসিক চিকিৎসা গ্ৰহণ কৰি থাকিব লগা হৈছে গতিকে ই এক সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলায় যেতিয়া বাঢ়ন্ত অৱস্থাটোত এডলেচেন্স বুলি যিটো কয় এডলেচেন্সত বাঢ়ন্ত অৱস্থাটোত মানসিক স্বাস্থ্যত খুব বেয়া প্ৰভাৱ এটা পেলায় তেখেতে ভালকৈ জানিব এই বিষয়ে গতিকে ঘৰত সুৰক্ষিত নহয় নাৰী বাহিৰত সুৰক্ষিত নহয় নাৰী গতিকে আমি সুৰক্ষিত ক'ত আচলতে প্ৰশ্ন হয় বাক্ৰুদ্ধ হৈ গৈছোঁ ঘৰতেই সমস্যা ঘৰত কেৰুণ সংস্কাৰ লাগিব কিন্তু এইখিনিতে যদি আমি এটা কথা উল্লেখ কৰোঁ আমি যেতিয়া সৰুতে পঢ়িছিলোঁ দুটা কাৰণত পঢ়িছিলোঁ প্ৰথম পঢ়িছিলোঁ স্কুলত যাব লাগিব ভালকৈ পঢ়িব লাগিব আৰু এটা পঢ়িছিলোঁ নপঢ়িলে কি হ'ব পানিছমেণ্টৰ ভয়ত কিন্তু আমি পঢ়িছিলোঁ মানে মন নগ'লেও পঢ়ি আছিলোঁ সংস্কাৰটো লাগিব যিসকলক সংস্কাৰ দিয়াৰ পাছতো তেওঁলোকে এই ব্যাধিটোৰ শিকাৰ হৈছে সেইসকলৰ কাৰণে এটা ভয় লাগিব কিন্তু যে মই যদি এই কামটো কৰোঁ কি হ'ব পাৰে তাৰ কাৰণে পৰামৰ্শ কি দিব ছাৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু এইখিনিতে আৰু দুটামান কথা ক'ব বিচাৰিছোঁ এই যে আমি দেখিছোঁ এই যে ছ'চিয়েল মিডিয়া ডেভেলপ হ'ল যেতিয়াই ছ'চিয়েল মিডিয়া ডেভেলপ হ'ল ফেচবুকেই হওক আজিতো প্ৰথমতে ফেচবুক আহিল ফেচবুকৰ ভিতৰত ইউটিউব আহিল ইনষ্টাগ্ৰাম আহিল আৰু এই ফেচবুক ইনষ্টাগ্ৰাম বা টুইটাৰ এই সকলোৱে মানে কি হৈছে আমাৰ মানে সামাজিক জীৱনত এক বিশেষ পৰিৱৰ্তন হয় আৰু বিশেষকৈ আমাৰ যেতিয়া এইবোৰ আমাৰ ল'ৰা ছোৱালীৰ হাতত টিনেজ যেতিয়া এডলেচেন্স বুলি কৈছে যি সময়ত মানে তেওঁলোকৰ মানসিক শাৰীৰিক মানে কি হয় পৰিৱৰ্তন হয় আৰু তেওঁলোকে ডাঙৰ হ'বলৈ গৈ আছে ডাঙৰ হ'ব এইখিনি সময়ত আমাৰ হৰমন যিটো বুলি কওঁ এই হৰমনৰ মানে কি হয় যিটো বৃদ্ধি হয় আৰু সেইখিনি সময়তে তেওঁলোকৰ হাতত আমি মোবাইল ফোনো এৰি দিলোঁ তেওঁলোকৰ হাতত গ'ল ফেচবুক গ'ল তেওঁলোকৰ গ'ল ইনষ্টাগ্ৰাম গ'ল আৰু আজি দেখিছে আপুনি ইনষ্টাগ্ৰাম খুলিব নোৱাৰে ফেচবুকো খুলিব নোৱাৰে এইবোৰত মানে কি হৈছে বিভিন্ন প্ৰকাৰৰ অসামাজিক কামবোৰো পোৱা আছে ভাল কাম আহিছে নহয় কিন্তু অসামাজিক কামৰ হেৰিটো বেছিয়ে হয় আৰু সেইবোৰে কি হৈছে আমাৰ ল'ৰা ছোৱালীৰ ওপৰতো আমাৰ কি হৈছে মানসিকভাৱে তেওঁলোকক মানে এক ব্যাধিৰ ফালে লৈ গৈছে বহুত ল'ৰা ছোৱালী এই ব্যাধিত পৰি বহুতে নিজকে মানে আত্মহনন কৰিছে বহুতে ঘৰখনৰ কাৰণে এক বিপদজনক পৰিছে আজি মই এটা কথা এটা ল'ৰা এটা লৈ আছে ই IITত পঢ়ি আছে আৰু সি কি কৰিছে বেলেগ একো সাধাৰণ ঘটনা এটাক লৈ মানে কি কৰিছে খাই দিছে মানে হাৰ্পিক এই যে অৱস্থাত হৈছে দুদিনমান আগতে দেখিলে আমাৰ হাতীগাঁৱৰ ওচৰৰ ছোৱালী এজনী মানে কি কৰিছে ছুইচাইড কৰি দিছে এইবোৰ ঘটনা দিনক দিনে বাঢ়ি গৈছে ইয়াৰ মূলতে আমি এই যে ছ'চিয়েল মিডিয়া আৰু ছ'চিয়েল মিডিয়াবিলাকতো আমি কি কৰিব লাগিব তাতে বান্ধন কিছুমান ৰাখিব লাগিব বিশেষকৈ আমি চীন দেশত দেখিছোঁ তেওঁলোকে 18 বছৰলৈকে যদি এই ল'ৰা ছোৱালীৰ হাতত চববোৰ মিডিয়া এৰি নিদিয়ে এতিয়া খেলৰে আমি খেল কিছুমান যিবোৰ খেলে মানে কি মানসিকভাৱে ল'ৰাটোক মানে হিংসুক কৰি তুলিব পাৰে সেই খেলবোৰ এতিয়া প্ৰথমতে তাতে আৰম্ভ হৈছে কিন্তু তাতে লাহে লাহে বন্ধ কৰি দিছে আমি কি কৰিব লাগিব এই ছ'চিয়েল মিডিয়াৰ ওপৰতো আমি কি কৰিব লাগিব আমাৰ চৰকাৰে বিশেষভাৱে ষ্টাডি কৰিব লাগিব আৰু কেনেকৈ এইবোৰ ল'ৰা ছোৱালীবিলাক যিটো গ্ৰয়িং এজৰ ল'ৰা ছোৱালীবিলাকক আমি এইবোৰৰ পৰা আঁতৰাই ৰাখিব পাৰে তাৰ কাৰণে আমি যত্ন কৰিব লাগিব আৰু লগতে এই যে সামাজিক ব্যাধিটো মই কৈছোঁ নহয় সামাজিক ব্যাধিটোক আমি নিৰ্মূল কৰাটো ইমান সহজ নহয় কিন্তু অসম্ভৱো নহয় আজি যদি জাপানে কৰিব পাৰে আজি যদি
বিভিন্ন কাণ্ঠিত কৰিব পাৰে আজি ছোৱালী এজনী 12টা বজাতো ঘূৰি ফুৰি আছে বিভিন্ন কামত ওলাই গৈছে ৰেষ্টুৰেণ্টলৈ গৈছে অকলে আহিছে অকলে গাড়ী লৈ গৈছে কিন্তু আমাৰ ইয়াত আমি কিয় হ'ব নোৱাৰে আমাৰ আজি এজনী ছোৱালীক আমি কোনোবা 12টা বজাত তেওঁ অকলে গাড়ী চলাই আহিব পাৰিব মটৰচাইকেল চলাই আহিব এনেকুৱা এটা ব্যৱস্থা কিয় হোৱা নাই ইয়াৰ কথা হ'ল আমাৰ মানসিকতা আমি চেঞ্জ কৰিব পৰা নাই মানসিকতা চেঞ্জ কৰিব লাগিলে আমি সামাজিক আন্দোলন গঢ়ি তুলিব লাগিব আনহাতে লগে লগে কি কৰে চৰকাৰৰ বিভিন্ন ব্যৱস্থা হাতত ল'ব লাগিব আপোনাৰ সন্তান বাৰু মোবাইলৰ প্ৰতি অধিক আসক্তি হৈছে নেকি তেনেহ'লে আপুনি অধিক সচেতন হওক প্ৰতিটো বিষয়ৰে ঋণাত্মক আৰু ধনাত্মক দুটা দিশ থাকে কিন্তু ছাৰে ইতিমধ্যে কৈছে এয়া বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছে আপোনাৰ সন্তানে সামাজিক মাধ্যমত কি চাইছে কি সংগ্ৰহ কৰিছে প্ৰয়োজনীয় অপ্ৰয়োজনীয় কোনটো দিশৰ প্ৰতি আসক্তি বাঢ়িছে সেয়া কিন্তু আপুনি নজৰত ৰাখিব লাগিব সেয়াও কিন্তু এক প্ৰকাৰ সংস্কাৰ বুলি ক'ব লাগিব অনলাইন ব্যৱস্থাৰে শিক্ষা ব্যৱস্থা কিছু আগবাঢ়িছে কিয়নো বিশেষকৈ কোভিড কালত দেখা পোৱা গৈছিল যে অনলাইন ব্যৱস্থা হৈছে আজিকালি স্কুলবিলাকত গ্ৰুপ হৈছে গ্ৰুপত মেছেজবিলাক দিয়ে সেয়া এটা বেলেগ এটা পৰ্যায় কিন্তু কি গ্ৰহণ কৰিছে সমগ্ৰ বিষয় যিহেতু কৈ আছে আপোনাৰ কাষলৈ আহিছোঁ যে মোবাইলৰ কথাটো যিহেতু আহিছে এই সম্পৰ্কে আপুনি কি ক'ব যিসকল সন্তান বিশেষকৈ মোবাইলৰ প্ৰতি আসক্তি হৈছে কিয়নো এই সমগ্ৰ ঘটনাটোৰ লগত কিন্তু মোবাইলৰ এটা সম্পৰ্ক আছে বুলি ইতিমধ্যে ছাৰে কৈ গৈছে ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আমি একেবাৰে এৰিও দিব নোৱাৰে হয় গ্ৰাহ্য অগ্ৰাহ্য দুটা বিষয় আছে কোনটো গ্ৰহণ কৰিব লাগে কোনটো গ্ৰহণ কৰিব নালাগে সেইখিনি আমি চালি জাৰি চাব লাগিব কিন্তু যদি জোখতকৈ বেছি সময় বা যোনটো চাব লাগে যোনটো নালাগে সেইটো আমি যদি সন্তানে চাবলৈ আৰম্ভ কৰে তেতিয়া নিশ্চয়কৈ এটা বেমাৰত ভোগে এইটো এটা বেমাৰেই যদি বেছিকৈ ইণ্টাৰনেট চলাই থাকে সেই ইণ্টাৰনেট এডিকশ্যন ডিছঅৰ্ডাৰ বুলি এইটো আমাৰ মানসিক বিভাগত এটা আছে বেমাৰ তো তেনেকুৱা বিভিন্ন ৰোগী আমি পোৱা যায় অকল শিশু বুলিয়ে কোৱা নাই বহুতে গেম খেলি থাকে গেম খেলি প্ৰায় দিনটোৰ আপোনাৰ 12 ঘণ্টা যদি মোবাইলত এটা গেমেই খেলি থাকে জীৱনৰ যিখিনি কাম চলি থাকে দৈনন্দিন জীৱনৰ সেইখিনিক মানে গৌণ কৰি অকল পাৰম্পৰিক পৰ্যায়ত গুৰুত্ব দিয়া হয় গেমটোক তো তেওঁলোকৰ জীৱনটো তেওঁলোকে কেনেকৈ আগবাঢ়িব সেই সকলোবোৰ বস্তু চালি জাৰি চালে দেখা যায় যে এইটো এটা বেমাৰেই তো সেই সকলো বস্তুখিনি কিন্তু আমি আজিকালি সচেতন ৰাইজ আছে সচেতন মাক দেউতাক আছে পিতৃ মাতৃ আছে আমিতো বহুত সৰু সেই কথাত উপদেশ দিবলৈ কিন্তু সেই কথা কিন্তু গুৰুত্ব দিয়া অতি প্ৰয়োজন বুলি মই ভাবিছোঁ এই সঞ্জয় ৰয় যিজন অপৰাধী কলকাতাৰ ঘটনাটোৰ মূল অপৰাধী অভিযুক্ত যিজন তেওঁৰ মোবাইলত অসংখ্য জিঘাংসু এনে ভিডিঅ' পোৱা গৈছে মানে জিঘাংসু বুলি ক'ব লাগিব আৰু এনেধৰণৰ এডিকশ্যন যিবিলাক মানে হেৰি ভিডিঅ' আৰু মই শব্দটো উচ্চাৰণ নকৰোঁ ইয়াত এতিয়া তেনে ভিডিঅ' অসংখ্য পোৱা গৈছে আৰু তেওঁৰ ইতিমধ্যে 4গৰাকী পত্নী তাৰে 3গৰাকী পত্নী তেওঁ ইতিমধ্যে অতি অত্যাচাৰ কৰাৰ কাৰণে মানসিক শাৰীৰিক দুই ধৰণে অত্যাচাৰ কৰাৰ কাৰণে 3গৰাকী পত্নীয়ে তেওঁক এৰি থৈ গৈছে 4ৰ্থগৰাকীকো তেওঁ অত্যাচাৰ কৰিছিলে 4ৰ্থগৰাকীও তেওঁ এটা দুৰাৰোগ্য ৰোগত ভুগি মৃত্যু হোৱা বুলি গম পোৱা গৈছে কিন্তু তেওঁ ঘৰত মাক আৰু ভনীয়েককো অত্যাচাৰ কৰিছিলে গতিকে তেওঁ সম্পূৰ্ণ মানে হেৰিটোৱে অপৰাধিক মনস্তত্বৰে তেওঁ মানুহজন তাৰমানে নিশ্চয়কৈ আমি আৰু কথা পাতিম কথাবোৰ যিমানেই কৈ গৈছোঁ নিত্য নতুন কথাৰ উন্মেষ হৈছে আমি যদিও এগৰাকী চিকিৎসকৰ আজিৰ এই সমগ্ৰ ঘটনাটো আলোচনা কৰিছোঁ ইয়াৰ মাজত যথেষ্ট উপদেশ আপোনালোকৰ বাবে আছে আপোনাৰ সন্তানটিক কেনেকৈ সুৰক্ষিত কৰিব আপোনাৰ সন্তানটিক কেনেকৈ সংস্কাৰী কৰিব আপোনাৰ সন্তানটিয়ে যাতে অপকৰ্মত লিপ্ত নহয় জঘন্য কাণ্ড সংঘটিত নহয় অমানৱীয় কাম নকৰে মানুহ হিচাপে সমাজত জীয়াই থাকে তাৰ বাবে ঘৰখনৰ যথেষ্ট কৰণীয় আছে আমি আৰু কথা পাতিম ল'ব লাগিব কিছু বাণিজ্যিক বিৰতি পুনৰ আমি আপোনালোকৰ কাষলৈ ঘূৰি আহিম বিভিন্ন প্ৰশ্ন আছে চাই থাকিব এনিভাৰ 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ঐতিহ্য
অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাজ্যৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাজ্যৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰাজক দেখিছিলি নেকি বিয়া নালাগে নালাগে এইবোৰ কৰিবলৈ এইবিলাক পুৰণা জামানাৰ কথা আজিকালি এইবিলাক ভাবিবলৈ সময় নাই মানুহ একেবাৰে ফাইনেল হলেহে চোৱা চিতা আৰু নিয়ম কানুন কৰাৰ দৰকাৰ বুকুৰ খিৰিকীৰে চোৱা চুঞ্জুমি সপোন জ্বলিছে চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ অনুষ্ঠানৰ মাজলৈ ঘূৰি আহিছোঁ কথা পাতিম এবাৰ বাইদেউৰ কাষলৈ আহিছোঁ সেক্স এডুকেশ্যনৰ কথা কৈছে শিক্ষাৰ কথাটো যেহেতু আহিছে এই বিষয়টোৰ লগত শৈক্ষিক সমাজত প্ৰভাৱ পৰে নপৰে বা শিক্ষা গ্ৰহণ কৰাৰ পাছতেই এনেবোৰ কাম নকৰে নেকি নাই তেনে কোনো কথা নাই শিক্ষিত অশিক্ষিত বুলি কোনো কথাই আহি নপৰে এই অপৰাধৰ ক্ষেত্ৰত যৌন কেন্দ্ৰিক যি ধৰণৰ অপৰাধ ধৰ্ষণ হত্যা কৰাৰ অপৰাধ বহু শিক্ষিত নামি দামী ব্যক্তিয়ে এনে অপৰাধ কৰে বহু অশিক্ষিত মানুহে নকৰে
বা অশিক্ষিত মানুহেও কৰিব পাৰে, শিক্ষিত মানুহে নকৰিব পাৰে। তাত কোনো শিক্ষাৰ আনুষ্ঠানিক শিক্ষাৰ তাত কোনো হেৰি থাকিব নোৱাৰে। মই নিজে ভুক্তভোগী যিখিনিৰ ক্ষেত্ৰত হৈছোঁ, তাত গোটেইখিনি শিক্ষিত মানুহ, সমাজৰ প্ৰতিষ্ঠিত মানুহ। সেইখিনি মানুহৰ পৰা আপুনি কি হেৰি কৰিব? গতিকে তাত অশিক্ষিত শিক্ষিত বুলি কোনো কথা নাথাকে। এইটো হৈছে মানসিক সংস্কাৰ এটা। মানসিক সংস্কাৰটো হ'ব লাগিব। সামাজিক ব্যাধি বুলি যিটো কোৱা হৈছে, এইটো বহুত ডিপ ৰুটেড, তাৰমানে বহুত শিপাই আছে, বহুত গুৰিলৈকে শিপাই আছে। সেইটো বাহিৰ হ'বলৈ মানে বহুত হেৰি কৰিব লাগিব, বহুত দীঘলীয়া প্ৰচেষ্টা, বহুত দীঘলীয়া সংগ্ৰাম বহু নাৰীয়ে কৰি আহিছে। এতিয়া বহু পুৰুষো যি নহওক, বহু পুৰুষে ছাপোৰ্ট আগবঢ়াইছে এই ক্ষেত্ৰত, বহু পুৰুষে বুজি পোৱা হৈছে ফেমিনিজিম কি বা নাৰীবাদ কি, তাক লৈ মাত মতা হৈছে। কিন্তু সেয়া সংখ্যা বহুত তাকৰ। কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰিম, চবত ইমান লাজ লগা বিষয়, পৰহি যিটো তাত প্ৰতিবাদকাৰীৰ ওপৰত মেডিকেল কলেজৰ সন্মুখত, RG কৰ মেডিকেল কলেজৰ সন্মুখত প্ৰতিবাদকাৰীৰ ওপৰত আকৌ এটা গুণ্ডা বাহিনীয়ে আক্ৰমণ চলাইছিলে, চলাই পেলাই কলেজখন ভাঙি চিঙি হেৰি কৰিছিলে। সেইখিনিয়ে আকৌ সেই প্ৰতিবাদকাৰী নাৰীকো যৌন আতিশয্য চলাইছে। আপুনি কল্পনা কৰক কি অভাৱনীয় মানসিকতা, কি চলি আছে। তাৰমানে এগৰাকী নাৰী বলাৎকাৰ হৈছে, হত্যা কৰিছে, ইমান বিভৎস ভয়ানক ধৰণে হত্যা কৰিছে তেওঁক। ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে। ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ যোৱা নাৰীসকলকো আনকি সেক্সুৱেলি এছাল্ট কৰা হৈছে, যৌন আতিশয্য চলোৱা হৈছে। ক'ত কি কৰিব? তাৰমানে ক'লৈ যাব? ন্যায় ব্যৱস্থা ক'ত আছে? চৰকাৰ ক'ত আছে? আইন প্ৰশাসন ক'ত আছে? এনেকে ক'ত নাৰী সুৰক্ষিত ক'ত হ'ব? মোৰ প্ৰশ্ন সদায় সেইটোৱে থাকে যে নাৰী সুৰক্ষিত ক'ত হ'ব? এনেকে আমি প্ৰতিবাদ কৰিবলৈ ওলাই যাবলৈ সাহস কৰিব নোৱাৰোঁ। আজি 12 বজাত আমি ওলাই যাব নোৱাৰোঁ, প্ৰতিবাদ কৰিবলৈ ওলাই যাব নোৱাৰোঁ। ঘূৰি আহোঁতে আমাৰ কি হয় ঠিক নাই, বা বাটত প্ৰতিবাদ কৰি থাকোঁতে আমাক কোনে কি কৰে তাৰ ঠিক নাই। হয়, মই আপোনাক যেতিয়া ফোন যোগে সংযোগ কৰিছিলোঁ, বাইদেউ আমাৰ এটা অনুষ্ঠান আছে, আপুনি আহিব লাগিব, তেতিয়া আপুনি মোক সুধিছিলে যাতায়াতটো ব্যৱস্থা কি হ'ব, মই ইয়াৰ পৰা ব্যৱস্থা কেনেকৈ যাম বুলি সুধিছিলে। সুধিছোঁ। ক'ত শংকা আছে নেকি আপোনাৰ? শংকা অবভিয়াছলি এতিয়া আছে, কাৰণ আহি পৰিছে কিয়, এই সদ্য 9 আগষ্টত এই ঘটনাটো ঘটি গৈছে। 9 আগষ্টত কলিকতাৰ ঘটনাটো ঘটি যোৱাৰ পিছত আমাৰ গুৱাহাটীত হয়তো 14 নে 13 তাৰিখে এই ঘটনাটো এজন ৰেপিড' চালকে এগৰাকী যুৱতীক মানে পেচেঞ্জাৰ আছিলে, যি পেচেঞ্জাৰগৰাকীক বলাৎকাৰ কৰি ৰাস্তাত পেলাই থৈ গৈছে। ৰেপিড' ড্ৰাইভাৰজনক এৰেষ্ট কৰা হৈছে। আমি কি কৰিম? তাৰমানে ক'লৈ যাম? খোজ নিদিম, ঘৰৰ ভিতৰতে থাকিম। ঘৰৰ ভিতৰত থাকিলেও বাহিৰৰ পৰা মানুহ আহি সেক্সুৱেলি এছাল্ট কৰিব পাৰিব। মানে আমি অকল এটা শৰীৰ নেকি, অকল এটা মানে দেহহে নেকি? তাৰমানে তাৰ বাহিৰে আৰু একো হেৰি নাই নেকি? নে কি? ক'ত জীয়াই থাকিম আমি? সহাৱস্থান কেনেকৈ কৰিম আমি? বহু প্ৰশ্ন থাকে। ছাৰ, অসহ্যকৰ হৈ গৈছে কথাবোৰ শুনিবলৈ। ছাৰ উপায় নাই, কি ক'ব আপুনি? ছাৰ, মই এটা কথাই ভাবোঁ, আৰু আমি যদি আইন কটকটীয়া নকৰোঁ, আমি সামাজিক ডেভেলপমেণ্টৰ মানে গৈছোঁ। ইতিমধ্যে এখেতে কৈছে যে শিক্ষিত মানুহৰ মাজতে এইবোৰ আছে, আৰু আমি দেখা পাইছোঁ, আমি ডক্টৰ হিচাপে এইবোৰ দেখা পাইছোঁ। আমাৰ মেডিকেল কলেজৰ অভিজ্ঞতা বহুত আছে যে শিক্ষিত মানুহবিলাকে এইবোৰ জঘন্য অপৰাধত লিপ্ত হৈ পৰে। কিন্তু এতিয়া আমি কি কৰা উচিত? মই এটা কথাই ভাবোঁ, যদি আমাৰ শাস্তি ব্যৱস্থাটো আমি যদি ভালকৈ কটকটীয়া কৰিব নোৱাৰোঁ, তেনেহ'লে এইবোৰ ঘটনা ঘটিয়ে থাকিব। আৰু আমাৰ যিখন প্ৰশাসনৰ লগত যিবিলাক জড়িত, বিশেষকৈ আৰক্ষী বিষয়াসকল এই ক্ষেত্ৰত স্পেচিয়েলাইজ মানে টীম গঢ়ি উঠা উচিত তেওঁলোকৰ মাজত, আৰু স্পেচিয়েলাইজভাৱে তেওঁলোকক শিক্ষিত কৰিবলৈ ট্ৰেইনিং দিয়া উচিত, যাতে এইবোৰ কাম তেওঁলোকে অতি সহজে সমাধান কৰিব পাৰে। আৰু যাৰ ফলত মানে কি হ'ব, যিবিলাক দুষ্কৃতিকাৰীয়ে এইবোৰ কৰিবলৈ যাব, তেওঁলোকৰ বহুত সদায় মানে কি থাকে, তাত ভয় থাকিব, শংকা থাকিব, আৰু তাৰ পৰা তেওঁলোক আঁতৰি থাকিব। যদি আমাৰ প্ৰশাসন যদি সোপা ঢিলা হয় আৰু শাস্তি ব্যৱস্থা অতি মানে মানে লেহেমীয়া গতিত চলে, আৰু আল্টিমেটলি মানে দেখা গৈছে সাক্ষীৰ অভাৱ বা টকা পইচাৰ কাৰণে তেওঁলোক হাৰি যায়, যিবিলাক ক্ৰাইম কৰে। সেইবোৰ সুৰুঙাবিলাক আমি মাৰিব লাগিব। কিন্তু ফাঁচি দিয়াৰ উদাহৰণো আছে। ফাঁচি এটা মানুহক ফাঁচি দিলেই নহয়, সেইখিনি কথাটো মানুহৰ মাজলৈ যাব লাগিব, মানুহৰ মাজত লৈ যাব লাগিব যে এইটো কাম কৰিলে তোমাৰ এইটো হেৰি হ'ব পাৰে। তাক যদি আমি লৈ নাযাওঁ, আমি যদি মানুহক যে এই আইন, যে আমাৰ যিবোৰ আইন আছে, বিশেষকৈ মহিলাৰ প্ৰতি তেওঁলোকে
অন্যায় কৰিলে কেনেকুৱা আইন আছে সেইবোৰ মানুহৰ মাজত প্ৰচাৰ কৰিব লাগিব তেতিয়া তেওঁলোকৰ মাজত ভয় কম হ'ব কিন্তু আমি আইন আছে বুলিয়ে জানো কি আইনত কি আছে সেই কথাও নাজানো আমাৰ মানুহ প্ৰচাৰ কৰা নহয় সেইকাৰণে আমি যদি নাৰীক সুৰক্ষিত কৰিব বিচাৰিছোঁ বাকীবোৰ সামাজিক মাধ্যম আন্দোলন হ'বই তাৰ লগতে আমাৰ যিবিলাক আইন আছে আইনবোৰক কটকটীয়া কৰা উচিত আৰু আইন কটকটীয়া কৰিলেই নহ'ব সেইবোৰ কিন্তু আমাৰ সমাজত আমি কি কৰিলোঁ বহুতভাৱে প্ৰচাৰ কৰিব লাগিব উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ আমাৰ চাইল্ড মেৰেজ এক্ট আমি চাইল্ড মেৰেজ এক্টক লৈ মই 2009 চনৰ পৰাই অসমত মানে কি কৰিছোঁ বাল্য বিবাহ এই বাল্য বহি কৰিলে অমুক হয় তমুক হয় কিন্তু সেইবোৰ একো হোৱা নাছিল আল্টিমেটলি আমি কি কৰিলোঁ আমি আমাৰ চৰকাৰক আমি পৰামৰ্শ দিলোঁ যে বাল্য বিবাহ জোৰ জবৰদস্তি বন্ধ কৰিব লাগে যেতিয়া জোৰ জবৰদস্তি বন্ধ কৰা হ'ল আজি বাল্য বিবাহ মই ভাবোঁ 80% কমিছে হয় সেইটো হয় ঠিক তেনেকৈ আমাৰ এই যে অসামাজিক কামবোৰ আছে এই কাম কাজক যদি আমি বন্ধ কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমি কঠোৰ হ'ব লাগিব আৰু কঠোৰ হ'লেই নহ'ব আমাৰ যিবিলাক আইন আছে এই আইনবিলাক সমাজৰ মাজত আমি প্ৰচাৰ কৰিব লাগিব যে এইটো কৰিলে এইটো হ'ব কিন্তু তেতিয়াহে সদায় যিবিলাক দুষ্কৃতিকাৰী তেওঁলোকৰ মনত এটা শংকা থাকিব ভয় থাকিব আৰু এইবিলাক কামৰ পৰা আঁতৰি থাকিব কি ক'ব আপোনাৰ ছাৰে নিশ্চয়কৈ এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আইন আছে আইন আমাৰ সংবিধানত যথেষ্টখিনি আছে চাইল্ড মেৰেজ এক্ট আছে পক্সো আছে এই বস্তুখিনি কিন্তু সাধাৰণ ৰাইজে কিমান গম পাইছে তো এই কিবা এটা দুখ কৰিলে তাৰ শাস্তি কি সেইটো বস্তুটো বহুলভাৱে প্ৰচাৰ হ'ব লাগে সমাজৰ মাজত আৰু এনেকুৱাও নহয় যে কিছুমান আইনত আপুনি যিহেতু ক'লে ফাঁচিও হৈছে সেই ঘটনাটো কেতিয়া হৈছে হয় লেহেমীয়া গতিত হ'লেও হৈছে কিন্তু সমাজৰ ৰাইজে মানুহে কিমান গম পাইছে সেইটো মই আজি সংবাদ মাধ্যমৰ অনুৰোধ জনাব বিচাৰিছোঁ যিসকল এতিয়া যেনেকৈ আৰজি কৰ মেডিকেল কলেজৰ যিটো ঘটনা হ'ল আমি আস্থা ৰাখিছোঁ ন্যায় ব্যৱস্থাৰ ওপৰত আগতকৈ অতি ক্ষীপ্ৰ গতিত ইয়াৰ তদন্ত হ'ব আৰু দোষীয়ে উচিত শাস্তি পাব কিন্তু শাস্তি পোৱাৰ দিনাও আজি যি ধৰণে প্ৰতিটো সংবাদ মাধ্যমত এই বাতৰিটো প্ৰকাশ পাইছে বা এই বাতৰিটোৱে গৰজি আছে সেই যিদিনা ইয়াৰ শাস্তি বিহা হ'ব সেইদিনা সেই বাতৰিটোৱে যেন সংবাদ মাধ্যমক কঁপাই তুলিব লাগিব আৰু সেই বাতৰিটো দেখি সমাজৰ প্ৰতিজন মানুহে হয়তো এনেকুৱা কুকৰ্ম কৰাৰ আগত ভাবিবলৈ 10 বাৰ বাধ্য হ'ব লাগিব নিশ্চয়কৈ আমি এনি ভাৰত 24 প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক আজি এই পোনপটীয়া সম্প্ৰচাৰত যিদিনা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব আমি এইদৰে সবিস্তাৰ প্ৰকাশ কৰিম ন্যায়পালিকাৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছে বিশ্বাস আছে ন্যায়পালিকাই এই সমগ্ৰ বিষয়টো তদন্ত কৰি একটা সঠিক সিদ্ধান্ত দিব আৰু সেয়া আমি পৰৱৰ্তী পৰ্যায়ত দেখা পাম কিন্তু কথা হ'ল এই যে সংস্কাৰৰ কথাটো কৈছে চিকিৎসকসকলক যিহেতু পাইছোঁ সততে সাংবাদিকসকলে সুযোগৰ সন্ধানত থাকে দুগৰাকীকৈ চিকিৎসক পাইছে এগৰাকী পদ্মশ্ৰী আৰু আপোনাকো পাইছোঁ আপোনালোকৰ ব্যৱস্থা থাকে অস্ত্ৰোপচাৰ অপ্ৰয়োজনীয় কিছু বস্তু কাটি পেলোৱা হয় তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি সমাজ ব্যৱস্থাত এই অপ্ৰয়োজনীয় অংশবোৰ কাটি শৰীৰটোক বচাব পৰা এখন ডেমক্ৰেটিক দেশ ইয়াত আমি মানুহক আমি কি কৰিব পৰা আমি হত্যা কৰাৰ আমাৰ অধিকাৰ নহয় আমি হত্যা কৰাৰ কথা কোৱা নাই ছাৰ আপুনি যিহেতু জানে যে আমাক আগতে কৈছিলে যে যদি আপোনাৰ এবস্তা আলুৰ মাজত এটা বেয়া আলু থাকে গোটেই বস্তাটো বেয়া কৰি দিয়ে এইটো কথাটো হ'ল এনেকুৱা আমি সেইটো কৰিবৰ কাৰণে আমি স্ক্ৰিনিং পদ্ধতি ল'ব লাগিব হয় হয় স্ক্ৰিনিং পদ্ধতিটোৱে মই কৈছোঁ যে আমি হত্যা কৰাৰ কথাটো কোৱা নাই ছাৰ নহয় আমি এইখিনি মানুহক কেনেকৈ কি কৰিম যিবিলাক সাইকেট্ৰিক প্ৰব্লেম আছে অলৰেডি আমি সিহঁতৰ স্ক্ৰিনিং কৰি আছে সেই পদ্ধতি ছাৰ হয় যিখিনি মানুহ আমি চিনাক্ত কৰিব নোৱাৰি সিহঁতৰ সাইকেট্ৰিক প্ৰব্লেমত আছে নে দুষ্ট নে এই যিজন মানুহে অপৰাধ কৰিছে কিন্তু সেইখন হস্পিটেললৈ অহা যোৱা কৰি থাকে পুলিচৰ লগত তেওঁৰ সম্পৰ্ক কিন্তু পুলিচসকলে তেওঁলোকক মানে হেৰি কৰিব নোৱাৰিলে এইটোৱেই বিপদ হৈছে আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে সংবাদৰ লগত জড়িত হয় ছাৰ আপোনালোকে এটা অনুষ্ঠান কৰিছে এই অনুষ্ঠানে মানুহৰ মাজত এটা ডাঙৰ সংবাদকাল হৈ যাব মই ভাবোঁ কিন্তু দেখা গৈছে যে বহুত মানে ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই ঘটনাবিলাক ঘটি আছে কোনোবা এখন ষ্টেটত যদি হৈছে এই ঘটনাটোক মানে ডাঙৰকৈ প্ৰকাশ কৰা হৈছে কোনোবা এখন ষ্টেটত মানে সেইটোক মানে ছাপ্ৰেছ কৰি দিয়া হৈছে নহয়তো এখন ষ্টেটৰে কোনোবা এজনৰ মানে কি এটা ঘটনাক কি কৰিছে একদম বহলভাৱে দেখুওৱা হৈছে আৰু এজনক কিন্তু দেখুওৱা হোৱা নাই এইকাৰণে সমাজ যিবিলাক সংবাদৰ লগত জড়িত আছে তেওঁলোকে কি কৰিবলৈ নিস্বাৰ্থভাৱে নিৰপেক্ষভাৱে কাম কৰিব লাগিব এই জঘন্য অপৰাধবিলাকক কাৰোবাক প্ৰটেকশ্যন দিব যাব নালাগিব আৰু কাৰোবাক আপুনি মিছাকৈ আপুনি মানে হাইলাইট কৰি ধ্বংস কৰিব নালাগিব এইকাৰণে
সংবাদ বনোৱাৰ ডাঙৰ দায়িত্ব হ'ল আচল প্ৰকৃত খবৰ মানুহৰ মাজলৈ লৈ যাব লাগে। যদি মানুহৰ মাজত লৈ যাব পাৰোঁ তেতিয়াহ'লে আচল কথাবিলাক মানুহে গম পাব আৰু তেতিয়াহে আমি এই নিৰ্মূল কৰিবৰ কাৰণে বা এইবোৰ চৰকাৰে নিৰ্মূল কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। সেইকাৰণে মই আকৌ আপোনালোক বিশেষকৈ সংবাদ মানুহক অনুৰোধ কৰিব বিচাৰিছোঁ তেওঁলোকে যে যিবিলাক সংবাদ আহে এনেকুৱা ধৰণৰ সংবাদ এই সংবাদবিলাক য'ৰেই নহওক যি জাতিৰেই নহওক যি ধৰ্মৰেই নহওক যি ভাষাভাষী মানুহৰেই নহওক সকলোকে সমানভাৱে প্ৰচাৰ কৰক। তেতিয়া আমি এই যে নাৰীমূলক যিটো বোলে অত্যাচাৰ তাক পৰা আমি কি কৰিব পাৰোঁ বহু পৰিমাণে কমাই দিব পাৰোঁ। নিশ্চয়কৈ অনিচ্ছা সত্ত্বেও কিছু কথা ক'ব লাগিব। পাৰিবাৰিক যিটো সমস্যাৰ কথা বাইদেউগৰাকীয়েও কৈছে, আমাৰ চিকিৎসক ডাঙৰীয়েও কৈছে যে কোনোবা পেহা কোনোবা মহা বা কোনোবা মামা বা দাদা কোনোবা বিভিন্ন ক্ষেত্ৰত মই সম্পৰ্কবিলাকক ডিনাই কৰিব বিচৰা নাই। সম্পৰ্কত এতিয়াও পবিত্ৰতা আছে, কিন্তু এনে কিছুমান সম্পৰ্ক আছে যিবোৰৰ কলুষিত কৰিছে। বাইদেউ নিজেই কৈছে বাইদেউ ভুক্তভোগী বুলি, বাইদেউ সাহসীভাৱে স্পষ্টভাৱে কৈছে, কিন্তু গাঁৱে ভূঞে হয়তো এনেকুৱা বহু ঘটনা পৰিঘটনা আজি মই এইখিনিতে ক'ব খুজিম আজিৰ চিনেৰিঅ'ত তাৰমানে বৰ্তমান হেৰিত ভাৰতত 90টাকৈ প্ৰতিদিনে ধৰ্ষণৰ গোচৰ আহে। সেইটো এটা মানে পোহৰলৈ অহা তথ্যহে, কিন্তু আন্ধাৰত ৰৈ যোৱা তথ্য কিমান হ'ব তাৰমানে আপুনি কল্পনা কৰক। আৰু এই সৰু সুৰা যিবিলাক যৌন আতিশয্য অকল সেইটোৱে নহয়, বাছত এতিয়া চিটি বাছত ধৰক গৈছোঁ ক'বালৈ, আমি কামলৈকে গৈছোঁ, চিটি বাছত কিবা এটা কোনোবাই স্পৰ্শ কৰি গুচি গ'ল, আপুনি একো কৰিব নোৱাৰিলে। ওলাই গৈছোঁ, চকুৰেও মানুহে যৌন আতিশয্য চলাব পাৰে, চিধা দুচকু বুকুখনলৈ দিয়ে। অসহজ লাগে, অত্যন্ত অসহজ লাগে। সেই কথা পুৰুষে বুজি পাব লাগিব, সেই সংস্কাৰ আনিব লাগিব। এনেধৰণৰ বহু কথা থাকে। সেইসকলে বুজিব কেনেকে যি নিজৰ ভাগিনক চিনি নাপায়, আপুনি কোৱাৰ দৰে যি নিজৰ ভনীয়েকজনীক চিনি নাপায়, তেওঁলোকৰ মানসিক যিটো বিকাৰ সেই বিকাৰটো ঠিক নোহোৱালৈকে যিহেতু আমাৰ সময় কমি আহিছে, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে এই যিটো ঘটনা শেষ ঘটনা হওক, দোষীৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ ব্যৱস্থা লোৱাটো আপুনি বিচাৰে? দোষীৰ ক্ষেত্ৰততো ফাঁচী হ'ব লাগে, একেবাৰে চিধা কথা, ফাঁচী হ'ব লাগে। আৰু অতি সোনকালে গোটেই যিখিনি হয়তো দলবদ্ধ ধৰ্ষণ যিহেতু গোটেইখিনিকে শাস্তি প্ৰদান কৰিব লাগে আৰু ফাঁচীৰ হেৰি হওক, যাতে এইটো দৃষ্টান্তমূলক বুলি ক'লে সেইটো খুব ব্যৱহাৰ কৰি শব্দটো আৰু মানে মূল্যই নোহোৱা হৈ গৈছে দৃষ্টান্তমূলক শব্দটোৰ, কিন্তু সঁচা অৰ্থত দৃষ্টান্তমূলক যদি কৰে সঁচা অৰ্থত দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে বাকীসকলৰ হৃদয় কপে এনে এটা অপৰাধ কৰিবলৈ উঠাৰ আগত। আৰু নাৰীসকলৰ প্ৰতি আহ্বান কি থাকিব আপোনাৰ? নাৰীসকলৰ প্ৰতি আহ্বান থাকিব যে নাৰীৰ সংগী হওক, পুৰুষতন্ত্ৰক আগুৱাই নিব নালাগে। এচাম নাৰীয়ে পুৰুষতন্ত্ৰক আগুৱাই লৈ গৈ থাকে, সেই নাৰীসকল নাৰীৰ সংগী হওক। নাৰীয়ে কেই বজাত ওলাই গ'ল, কি পিন্ধিলে, কিহৰ কাৰণে, বা এই অপৰাধটো নাৰীগৰাকীৰ লগত কিয় সংঘটিত হ'ল, সেই লৈ পেলাই আলোচনা কৰাতকৈ নাৰীগৰাকী নাৰীৰ সংগী হওক, নাৰীগৰাকী নাৰীৰ সাহ হওক, আৰু নাৰীৰ সাহ হৈ আগবাঢ়ি যাওক নাৰীসকল। আপোনাৰ কাষলৈ আহিছোঁ, কি বিচাৰিব এই সমগ্ৰ বিষয়টোলৈ, কি আহ্বান থাকিব আপোনাৰ? সমগ্ৰ বিষয়টো আমি সকলোৱে বিচাৰিছোঁ আকৌ পুনৰাবৃত্তি নঘটক, কিন্তু কোনে জানে অহাকালিলৈ যদি এনেকুৱা ঘটনা এটা পুনৰাবৃত্তি ঘটে। তো গতিকে বাইদেৱে কোৱাৰ দৰে দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, যিটো ন্যায়পালিকাৰ আটাইতকৈ কঠোৰ শাস্তি। আৰু এই সময়তে মই উল্লেখ কৰিব বিচাৰিছোঁ যেন দোষী যোনেই নহওক, ছাৰে কৈছে যোন ধৰ্মৰে নহওক, তো যিমান ধনীয়ে নহওক, যিমান দুখীয়াই নহওক, বা যিকোনো ৰাজনীতিক বেকগ্ৰাউণ্ডৰ ক্ষমতাশালীয়ে নহওক কিয়, প্ৰতিজন যেন দোষীয়েই চিনাক্ত হওক আৰু উচিত শাস্তি পাওক। আৰু সমাজৰ এই যিটো কেৰুণ আমি সকলোৱে মিলি পেলাই যেন আমি ইয়াৰ মুখে আগবাঢ়োঁ, আমি চেষ্টা কৰোঁ যে আমাৰ সমাজখনৰ এই কেৰুণটো কেনেদৰে অতি সোনকালে নিৰ্মূল কৰিব পাৰোঁ। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকল আহে, বিভিন্ন লোকে আমাক ফোনযোগে সুধি আছে যে তাতে গ'লে চিকিৎসা হ'ব নহ'ব, এই কথাটো আপুনি পোনপটীয়া সম্প্ৰচাৰ এবাৰ সেইসকল। আমি যোৱা কালি আৰু আজি আৰু 14 আগষ্টত এটা চিম্বলিক হিচাপে প্ৰটেষ্ট কৰিছিলোঁ। এই প্ৰটেষ্টটোত মানে প্ৰতিবাদী কাৰ্যসূচীটোত আমি অনলি
যিখিনি জুনিয়ৰ ডক্টৰছ কনিষ্ঠ চিকিৎসকসকল তাৰ মাজত যিখিনি ছিনিয়ৰ ৰেচিডেণ্ট জুনিয়ৰ ৰেচিডেণ্ট আৰু ইণ্টাৰ্ণসকল তেওঁলোকে সেই প্ৰতিবাদী কাৰ্যসূচীত আমি গ্ৰহণ কৰিছিলোঁ আৰু বিশেষকৈ যিখন নন ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ যিটো ভৰিটো বিষাই পেলাই মানুহজন ধৰি আপোনাৰ ওচৰলৈ আহিলে সেই বিষটো ধৰি লওক ইমান বোলে কঠোৰ নহয় বা অতি তীব্ৰতৰ নহয় যেন দুদিন পিছত দেখুৱালেও একো অসুবিধা নহয় এনেকুৱাও নহয় যেন মানে কোনো চাবলৈ তাত কোনো নাই আমাৰ ছিনিয়ৰ চিকিৎসকসকল বা আমাৰ প্ৰফেচৰসকল তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াই আছে আৰু জৰুৰীকালীন অৱস্থাত যিসকল ৰোগী আহিছে আমাৰ কনিষ্ঠ চিকিৎসকসকলেও সেই সেৱা আগবঢ়াই আছে নিশ্চয়কৈ আপোনালোকৰ যদি বিশেষ প্ৰয়োজন আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহিব পাৰিব আপোনালোকক চিকিৎসা সেৱা আগবঢ়াব আমি প্ৰথমতে কৈছিলোঁ যে এগৰাকী চিকিৎসকে আমাক কৈছিল সেয়াও এক প্ৰতিবাদৰ ভাষা চিকিৎসা সেৱা আগবঢ়াই তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি এবাৰ ছাৰ আপোনাৰ কাষলৈ আহিছোঁ অনুষ্ঠান সামৰিব লাগিব আপোনাৰ পৰা এটা পৰামৰ্শ বিচাৰিম কিয়নো সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে ইয়াৰ সমাধান ক'ত এনে প্ৰতিবাদ ছাৰ বহু হৈছে আজিও প্ৰতিবাদ চলি আছে ছাৰ এই সময়ত আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কি পৰামৰ্শ আগবঢ়াব বা আপোনাৰ আহ্বান কি থাকিব নাই চাওক আজি এই যিটো ঘটনা যাক লৈ আমি আলোচনা কৰিছোঁ এই ঘটনা কিছুদিন আগতে নিৰ্ভয়া কাণ্ড হৈছিল হয় ছাৰ এনেকুৱা ঘটনা হৈ আছে আমি বিভিন্ন ষ্টেটত ইয়াতকৈ জঘন্য অপৰাধবোৰ আমি দেখা পাই আছোঁ কিন্তু কমা নাই বাঢ়িয়ে আছে এইকাৰণে মই এটা কথা কওঁ সামাজিক আন্দোলনটো আমি গঢ়ি তুলিব লাগিব কিন্তু সমাজখন লাহে লাহে আমি দেখিছোঁ যে নিজক লৈ ব্যস্ত পৰিছে বেলেগৰ কথা নাভাবা হৈছে আৰু সেইকাৰণে আমি ভাবোঁ যে যিবিলাক মানুহে সমাজৰ লগত জড়িত তেওঁলোকে সামাজিক আন্দোলন গঢ়ি তোলা উচিত ইয়াৰ উপৰি চৰকাৰেও মই যিটো কথা কৈছোঁ বিশেষকৈ আৰক্ষী বিভাগত মানে বিশেষ ব্যৱস্থা ল'ব লাগিব বিশেষকৈ নাৰীক সুৰক্ষিত কৰাৰ ব্যৱস্থা তেওঁলোকে হাতত ল'ব লাগিব তেওঁলোকে চেল আছে তেওঁলোকৰ সেই চেলত আকৌ আৰু বেছি মানে কি তেওঁলোকে যাতে নাৰীসকলক সুৰক্ষা দিব পাৰে তাৰ কাৰণে তাত মানুহ লাগিব বা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব সেইবোৰ কৰি তোলা হৈছে আৰু তেওঁলোকে স্পেচিয়েল ট্ৰেইনিঙৰ ব্যৱস্থা কৰক মই আগতে কৈছোঁ আইন যিবিলাক আমাৰ আইন আছে এই আইনবোৰ আমি মানুহৰ মাজত প্ৰচাৰ নকৰোঁ এই আইনবোৰো প্ৰচাৰ কৰক আৰু লগতে চৰকাৰে দৰকাৰ হ'লে পাৰ্লিয়ামেণ্টত বিভিন্ন ব্যৱস্থা লওক নতুন আইন আনক যাৰ দ্বাৰা মানুহক আমি কি কৰিব পাৰি যিবিলাক অপৰাধীবিলাকক আমি শাস্তি দিব পাৰিম আমি অতি সোনকালে তেওঁলোকক শাস্তি দি দিব পাৰিম আৰু যদি শাস্তি ব্যৱস্থা ক্ষীপ্ৰভাৱে দিব পাৰোঁ তেনেহ'লে এইবোৰ অপৰাধ দিনে দিনে কমি যাব বুলি মই ভাবোঁ হয় নিশ্চয়কৈ আমি অনুষ্ঠান সামৰিব লাগিব ইতিমধ্যে আমালৈ বহুকেইগৰাকী দৰ্শকে মেছেজ কৰিছে অনুষ্ঠানটো দীঘলীয়া কৰিব লাগে কিন্তু সময়ৰ তাগিদত আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু আমি পুনৰ কৈছোঁ আৰু পোনপটীয়া সম্প্ৰচাৰত আমি এনিভাৰ 24 প্ৰতিশ্ৰুতি দিছিলোঁ যিদৰে আজিৰ এই বিষয়টো আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ তদ্ৰুপ যিদিনা প্ৰকৃত দোষীয়ে উপযুক্ত শাস্তিৰ দৃষ্টান্তমূলক শাস্তি পাব সেইদিনাও কিন্তু আমি এইদৰে প্ৰচাৰ প্ৰসাৰ কৰিম কিয়নো এটা উদাহৰণ আমি দিছিলোঁ যিদিনালৈকে ভয় নাথাকিব যিদিনালৈকে সেইসকল অপৰাধ প্ৰৱণতা থকা মানসিকতা থকা লোকসকলৰ মাজত ভয় নাথাকিব যে এই কৰ্মটো কৰিলে এনে এটি সিদ্ধান্ত হয় এনে এটি দৃষ্টান্তমূলক শাস্তি হয় সেইদিনালৈকে হয়তো অপৰাধ শেষ নহ'ব আৰু চিকিৎসকসকলেও যথেষ্ট কষ্ট কৰিছে কেৱল মাত্ৰ আইন আদালতে কৰাই নহয় চিকিৎসকসকলে যথেষ্ট কষ্ট কৰিছে যাৰ বাবে আজি আমি চিকিৎসকসকলক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ লিখা মেলা জৰিয়তেও বাইদেউগৰাকীয়ে যথেষ্ট প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদৰ বিভিন্ন ভাষা আছে আমি এটাই আশা কৰিছোঁ এনে ঘটনা জঘন্য কাণ্ড আৰু কোনদিন পুনৰাবৃত্তি নহওক এইখিনি পুনৰ উল্লেখ কৰিছোঁ যে এনে বহু কথা পূৰ্বে আমি সংবাদ মাধ্যমত অনিচ্ছা সত্ত্বেও প্ৰকাশ কৰিছিলোঁ যে পাৰিবাৰিক কিছু কথাৰ ক্ষেত্ৰতো এনেধৰণৰ বহু অকথিত ঘটনা পৰিৱেশিত হৈছে যি কি নহওক পুনৰবাৰ আহ্বান কৰিছোঁ সকলোৰে সংস্কাৰমুখী হওক প্ৰত্যেকেই সংস্কাৰৰ মাজেৰে সমাজখন সুন্দৰকৈ ন্যায়ীকৈ শান্তি শৃংখলিতভাৱে আগুৱাই নিয়ক যাৰ বাবে আমাৰ প্ৰত্যেকৰে হাতে হাত ধৰি আগুৱাব লাগিব প্ৰত্যেকৰে সহযোগিতা লাগিব আইন আদালত নাইবা চিকিৎসকসকলে যিমানেই কষ্ট নকৰক কিয় যদি আমি প্ৰত্যেকেই নিজকে সংস্কাৰ নকৰোঁ সমাজখন কেতিয়াও শুদ্ধ নহ'ব ইয়াৰ লগে লগে আপোনালোক প্ৰত্যেককে যথেষ্ট ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ